এবিধ সুন্দৰ ৰেচিপিৰ সৈতে আপোনালোকক স্বাগতম জনালোঁ। আজি মই যিটো ৰেচিপি বনাই লৈ আহিছোঁ, এই ৰেচিপিটো আপোনালোকে বহুত ভাল পাব। এইটোৱে হৈছে যিকোনো ৰৈ যোৱা ভাঙি চিঙি থকা বিস্কুটেৰে বনোৱা এবিধ পেৰা। আহক আমি ইয়াত বেছি সময় নকৰোঁ, চিধা ভিডিঅ'টো মাজলৈ যাওঁ। আপোনালোকৰ ঘৰত বা যাৰ ঘৰতে নহওক লাগিলে বিস্কুট আনিলে ভঙা চিঙা বিস্কুট পেকেটত আজিকালি আহে আৰু কেতিয়াবা বিস্কুটত বটলত ৰৈ যায়, খাবলৈও মন নাযায় আৰু তেতিয়া আপোনালোকে নিশ্চয় সেমেকি যোৱাৰ পিছত পেলাই দিয়া হয়, নহয়নে? আমি সেইখিনি আচলতে পেলাই দিব নালাগে। কেতিয়াবা বটলত এনেধৰণৰ ভঙা চিঙা কিছুমান বিস্কুট ৰৈ যায় আৰু ভঙা চিঙা বিস্কুট লৈ পেলাই চাহ খাবলৈ মন নাযায় আৰু গুড়ি বিস্কুটখিনি, সেইটো কাৰণে পেলাই নিদি ইয়াৰ পৰা বিভিন্ন সুস্বাদু মিঠাই বনাব পৰা যায় আৰু তাৰে এবিধ আজি মই লৈ আহিছোঁ। সেইটোৱে হৈছে বিস্কুটৰ এই পেলাই দিয়া বিস্কুটৰ গুড়িৰে বনোৱা এবিধ পেৰা। চকলেট টাইপৰ বিস্কুটখিনিৰ বাহিৰে মই বাকী সকলো বিস্কুটৰ ভঙা গুড়ি আছে ইয়াত। গুড ডে আছে, মমছ আছে, ডাইজেষ্টিভ আছে, মেৰিগ'ল্ড আছে আৰু ক্ৰীম বিস্কুটৰ সৰু সৰু কিছুমান টুকুৰাও ইয়াত আছে। যিখিনি ভাঙি ৰৈ গৈছিল সেইখিনি গোটেইখিনি গোট খুৱাই লৈছোঁ আৰু যিবিলাক চকলেটৰ সেইখিনিয়ে মই বেলেগ ধৰণৰ বস্তু বনাওঁ, পিছত এদিন লৈ আহিম বাৰু। এতিয়া দেখিছে যিখিনি বিস্কুট ভাঙি ছিঙি গ'ল, প্ৰায় ইয়াত 25খনমান বিস্কুট আছে আৰু সেইখিনি মই ভাঙি ল'ম, এতিয়া দেখুৱাম বাৰু। তাৰপিছত আপোনালোকে দেখিছে ইলাচি কেইটামান মই সৰহকৈ ভাজি লৈছোঁ, কিন্তু গোটেইকেইটা ইয়াত ব্যৱহাৰ নকৰোঁ। 25খন বিস্কুট আছিল আৰু সেইটো কাৰণে অকণমান বেছি বিস্কুটৰ গুড়ি ওলাব, তাত মই দি দিলোঁ 5টাকৈ ইলাচি আৰু দেখিছে জাৰটো প্ৰায় মিক্সি জাৰটো ভৰ্তি হোৱা নিচিনাই হৈছে, যিটো মিডিয়াম চাইজৰ। আৰু চেনি দিলোঁ আধা কাপ আৰু পাউডাৰ গাখীৰ দিছোঁ মই হেতাখনেৰে 1 হেতা, মুঠতে 2 টেবুল চামুচমান জোখত হ'ব। এইটো অপশ্যনেল হয়, আপোনালোকে তাৰ সলনি নাৰিকলৰ গুড়িও দিব পাৰে, তেতিয়া সোৱাদটো আপোনালোকে বহুত পাব। আৰু এনেদৰে নাৰিকল গুড়ি হ'লেও আপোনালোকে পাউডাৰ গাখীৰৰ সলনি ইয়াত নাৰিকলৰ গুড়ি দি পেলাই এনেকৈ এটা ধুনীয়াকৈ মিহি, একেবাৰে মিহিকৈ আপোনালোকে খুন্দি ল'ব। তেতিয়া কি হয়, আপোনালোকে পেৰাটো এটা জিকমিক একেবাৰে জিলিকি থকা নিচিনা হয় আৰু দেখিবলৈ বহুত ভাল হয় আৰু খাবলৈও বহুত সুস্বাদু হয়। তেতিয়া দাঁততো লাগি নধৰে আৰু আপোনাৰ গোটা গোটা একো নাথাকে। ইমান ধুনীয়া এটা সুন্দৰ পেৰা হ'ব, আপোনালোকে নিজে আচৰিত হ'ব। এইটো টিপছ আপোনালোকে মনত ৰাখিবচোন। সৰু সৰু টিপছে আচলতে মিঠাইবিলাক বা যিকোনো বস্তু ৰন্ধাত সহায় কৰে। আৰু সেইখিনি মই ধুনীয়াকৈ চালি ল'লোঁ। এখন যিকোনো কেৰাহী বা পেন পাতিব পাৰে আৰু ঘি আপোনালোকে 2 টেবুল চামুচ বা 3 টেবুল চামুচ দি দিব পাৰে, নতুবা ঘি নোখোৱাসকলে ৰিফাইনো 3 টেবুল চামুচ দিব পাৰে। মই কিন্তু ঘি আৰু সমান পৰিমাণত ঘি আৰু ৰিফাইন দি দিছোঁ। তাৰপিছত আপোনালোকে পেৰা বুলি ক'লে চিধাই মনত পৰে গাখীৰৰ পেৰাকেইটা, নহয়নে? আৰু গাখীৰৰ সুগন্ধ আনিবৰ কাৰণে মই আমুল তাজা পেকেটটোৰ আধা ইয়াত দি দিলোঁ। সৰু পেকেটটো লৈছিলোঁ দেখিছে, আৰু এইখিনি ডাঠ হ'বলৈ দিম যাতে অকণমান মলাই নিচিনা হয়। ঠিক মলাই নিচিনা যেতিয়া হ'ল আৰু দি দিলোঁ বিস্কুটৰ গুড়িখিনি। আৰু বিস্কুটৰ গুড়িত আমি সকলোখিনি বস্তু ইতিমধ্যে দি থৈছোঁ, আপোনালোকে দেখিলে, আৰু একো কৰাটো প্ৰয়োজন নাই। কেৱল সানিব পৰা জোখত আপোনালোকে ঘি দি ল'ব পাৰে, নতুবা গাখীৰ দি পেলাই এনেকৈ সানিব পাৰে। যদি আপোনালোকে ভাবে চেনি কমকৈ দিওঁ, কনডেক্স মিল্ক দি পেলাইও আপোনালোকে সানিব পাৰিব। তাৰপিছত দেখিছে এনেদৰে সানি থাকিব, হেতাখনে লৰাই থাকিব, অকণমান আঠালেটীয়া নিচিনা হয়। আপোনালোকে চামুচ এখন লৈ হেতাত লাগি থকাখিনি এৰুৱাই ল'ব আৰু এনেদৰে কৰি দিলে আপোনালোকে দেখিছে এনেকৈ চুই চাব অলপমান। যিহেতু জুই একেবাৰে কমাই লৈছোঁ এইখিনি ভাজিবৰ কাৰণে, প্ৰায় 5 মিনিট সময় এনেদৰে লৰাই আছিলোঁ আৰু এনেকৈ চাব, যেতিয়া মিহি মিহি বা একেবাৰে ধুনীয়া এটা দেখিছে গ্ল' এটা আহে, আৰু সেই গ্ল'টো আহিলে আপোনালোকে জানিব যে ইয়াৰ পৰা পেৰা বনাবলৈ একেবাৰে সুন্দৰ ডো প্ৰস্তুত হৈ গ'ল। আৰু তেতিয়াই যিখন থালি লৈছিলোঁ মই সেইখন থালিতে নমাই ল'লোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ মঠি ল'ম। যদি আপোনালোকে অকণমান গৰমে গৰমে মঠিবলৈ টান পায়, হাতখনত ধুই ল'ব অকণমান, আৰু নতুবা এনেদৰে ঘি সানি ল'ব। যদি ঘি সানি লয় আৰু ডোটো যদি টান নিচিনা অনুভৱ হয়, তেতিয়াহ'লে আপোনালোকে চাই ল'ব, সেই অনুপাতে জোখ অনুপাতে আপোনালোকে তাত অলপমান গাখীৰ দি দিব পাৰে। গাখীৰ দি সানি লৈ ডোটো পেৰা বনাব পৰা জোখত কৰি ল'ব। আৰু মই মঠি আপোনালোকে দেখিছে এনেদৰে এটা সুন্দৰ ডো প্ৰস্তুত কৰি দিলোঁ। আৰু ঘি দিয়াৰ কাৰণে ওপৰত আপোনালোকে দেখিছে চাহ চামুচখনেৰে মই এচামুচমান দি লৈছিলোঁ আৰু হাতখনত ভালকৈ ধুই লৈ ঘি সানি ল'লোঁ কাৰণে একেবাৰে ডোটো মিহি হৈ গ'ল। আৰু ইয়াৰ পৰা যদি আমি পেৰা প্ৰস্তুত কৰোঁ,
এতিয়া দেখিছে আপোনালোকে পেৰাটোৰ শ্বাইনিংটো চাওক আপোনালোকে কিমান ধুনীয়াকৈ জিলিকি থাকে আৰু যেতিয়া শুকাই যাব পেৰাটো আৰু ভাল হয় এইটো এতিয়া শুকাইয়ে গ'ল আপোনালোকে লগত বনাই খাওঁ বুলি ক'লেও আপোনালোকে খাব পাৰিব আৰু আপোনালোকে দেখিছে এই পেৰাটো দেখাত একেবাৰে গাখীৰৰ পেৰাৰ দৰে হোৱা নাই নে বাৰু এইটো কোনেও নকয় যে পেলাই দিয়া বিস্কুটৰ যিকোনো বিস্কুটৰ গুৰিৰে বনোৱা এবিধ পেৰা কাৰণ আপোনালোকে ইয়াত পাব গাখীৰৰ সুগন্ধ কাৰণ আমি মলাই নিচিনাকৈ গাখীৰ দি লৈছিলোঁ মুঠতে সৰু পেকেট এটা গাখীৰ আমাক ব্যৱহাৰ আমি কৰিলোঁ আৰু দেখিছে গাখীৰখিনি মই শুকুৱাই লৈছিলোঁ আপোনালোকক কৈছিলোঁ মলাই টাইপত কৰি আৰু আপোনালোকে যিটো শেপ দিওঁ বুলি কৰে সেইটো শেপে দিব পাৰিব আজি মই এনে ধৰণৰ শেপ নিদো আৰু গোটেইকেইটা গোল গোল কৰি তৰ্জনী আঙুলিৰে এনেদৰে মিহি কৰি দিছোঁ আপোনালোকে দেখিছে কিমান ধুনীয়া মিহি হৈ গৈছে আৰু ইয়াত দি দিছোঁ পিস্তা অলপ লগাই দি দিছোঁ আৰু একেটা ডিজাইনতে মই গোটেইখিনি এনেদৰে বনাই ল'ম আৰু আপোনালোকে জানিব এইখিনি বনাবলৈ আৰু যদি আপোনালোকে ভাবে যে বেলেগ ধৰণৰ শেপ দিওঁ তেনেধৰণেও শেপ দিব পাৰে সদায় শেপটো নিজৰ ওপৰত কথা মিঠাটো নিজৰ ওপৰত কথা বাকিখিনি আপোনালোকক মই গোটেইখিনি দেখুৱাই দিলোঁ নিশ্চয় আপোনালোকে এবিধ পেৰা বনাওক আৰু খাওক বহুত ভাল পাব আৰু এনেধৰণেও আপোনালোকে ডিজাইন কৰিব পাৰে আৰু ইয়াত আপোনালোকে পাব গাখীৰৰ সোৱাদ কাৰণ আমি পাউডাৰ গাখীৰো দিছোঁ আৰু দি দিছোঁ গৰু গাখীৰ বা যিটো আমুল তাজাৰ নহয়নে আৰু এই পেয়াবিধ আপোনালোকে মেৰিগোল্ডৰ গুণ নালাগে বিস্কুটৰ একো গোন্ধে নাপায় আৰু চাওক কিমান ধুনীয়া আৰু মিহি হৈছে পেৰাবিধ আৰু একেবাৰে দেখাত জিলিকি থকা নিচিনা নহয়নে আৰু এই 25খন বিস্কুটৰ পৰা মোৰ 41টা পেৰা ওলাল আৰু পৰিবেশন সদায় নিজৰ ওপৰত কথা আপুনি কেনেধৰণে পৰিবেশন কৰে আজি ৰেচিপি কেনে পালে মোক জনাব যদি ভাল পালে বিস্কুটৰ মই আৰু বিভিন্ন ধৰণৰ মিঠাই বনাওঁ সেইটো লৈ আহিম যদি ভাল পালে আৰু জানেই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এইবিধ বনাইছিলোঁ আপোনালোকক যদি দৰকাৰ হয় ক'ব মই বনাম ধন্যবাদ